নমস্কাৰ আজি হবিয়ে হলৈ মহান্তনু মহন্তই স্বাগতম জনাইছো কৰোনা কালৰ দুৰ্গোৎসৱ এইবাৰ দুৰ্গোৎসৱত উৎসৱ নাছিল আছিলে পূজা আৰু সেই ধৰণে কোৱা হৈছিল এটা দুৰ্গোৎসৱ বা দুৰ্গা পূজাৰ সামৰণি পৰিল কিন্তু কোভিড বিধি মানি চলা হৈছিল কোভিড বিধি মানি এইবাৰ শাৰদীয় দুৰ্গোৎসৱ উদযাপনৰ অনুমতি দিয়া হৈছিল কাৰণ কৰোনা কাল আৰু কৰোনা কালৰ পূজা কি ধৰণৰ পৃথক হ'ব সেই সম্পৰ্কে আমি আলোচনা কৰিছিলো পূজা আৰম্ভ হোৱাৰ প্ৰাকখনত কেতবৰ নীতি নিয়ম বান্ধি দিয়া হৈছিল পূজাৰীৰ বাবে নীতি নিয়ম বান্ধি দিয়া হৈছিল সমিতিসমূহৰ বাবে নীতি নিয়ম আছিল ৰাইজৰ বাবেও কিন্তু আমি কি দেখা পালো ঠায়ে ঠায়ে বিগত সময়ছোৱাত বিশেষকৈ নৱমী আৰু বিজয়া দশমীৰ দিনাখন ব্যাপক ৰূপত কোভিড বিধি উলংঘন হোৱা পৰিলক্ষিত হ'ল ৰাজ্যত সমান্তৰালভাৱে এতিয়া চিন্তাৰ বিষয় হৈ পৰিছে চিন্তাৰ বিষয় হৈছে যে ইয়াৰ পৰিণতি কি হ'ব ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব পাৰে নেকি পুনৰ জটিল ৰূপ ধাৰণ কৰিব পাৰে নেকি ৰাজ্যৰ কোভিড পৰিস্থিতিয়ে নে ৰাজ্যৰ মাজত কোভিডৰ আতংক নোহোৱা হৈ গ'ল যদি নোহোৱা হৈ গ'ল ইয়াৰ আঁৰত কি আছে কিয় নোহোৱা হৈ গ'ল কোভিডৰ আতংক কেতবৰ প্ৰশ্ন আছে সেই প্ৰশ্নসমূহৰ বস্তুনিষ্ঠ উত্তৰ বিচাৰিবলৈ আমি চেষ্টা কৰিম প্ৰথমতে আমি আপোনালোকক দেখুৱাই ল'ব বিচাৰিছো এখন ছবি বিগত দুটা দিনত আসলতে কৰোনা কালত দুৰ্গা পূজাত যি ধৰণৰ ছবি আশা কৰিছিল হয় প্ৰথম দিনাখন ষষ্ঠী সপ্তমীৰ দিনাখনলৈকে কিছু এই ধৰণৰ ভিৰ-ভাৰ হোৱা পৰিলক্ষিত হোৱা নাছিল কাৰণ এইবাৰ এই ধৰণৰ ভিৰৰ অনুমতি দিয়া হোৱা নাছিল কাৰণ ৰাজ্যত কৰোনাৰ পৰিস্থিতি আছে আপোনালোকে দৃশ্যসমূহ দেখা পাইছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৃশ্য নৱমীৰ দিনাখন আৰু দশমীৰ দিনাখন কি ধৰণে ৰাইজ আসলতে ওলাই আহিছিল আৰু এই সকল ৰাইজক বাধা দিয়াত বা এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত কিন্তু ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছিল আৰক্ষী আৰু প্ৰশাসন আসলতে যদি এই সকল ৰাইজক বাধা দিলেহেঁতেন কি ধৰণে বাধা দিলেহেঁতেন পূজা উদযাপন কৰিব দিয়া হৈছিল দুৰ্গা পূজাত যি ধৰণে যি বিধিসমূহ ৰাখিছিল এছঅপি মতে যি ধৰণে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব নালাগিছিল সেইসমূহ মানি চলা হ'ল নে নহ'ল পূজাৰীসকলে কোৱা হৈছিল যে কোভিড টেষ্ট কৰিব লাগে কোভিড টেষ্ট কৰি প্ৰৱেশ কৰিব লাগিব পূজাৰীসকলে সেই নীতি নিয়ম মানিলে নে নামানিলে যিসমূহ উদ্যোক্তা আছিলে আয়োজক সমিতিসমূহক যি ধৰণৰ নীতি নিৰ্দেশনা দিয়া হৈছিল তেওঁলোকে পালন কৰিলে নে নকৰিলে কিন্তু তাৰ বিপৰীতে দেখা পোৱা গৈছে এই ছবিসমূহ যিসমূহ ছবি দেখিছে এই ধৰণে ৰাইজ ওলাই অহাৰ পিছত কোনে বাধা দিব সমিতিসমূহে বাধা দিব পূজাৰীয়ে বাধা দিব নে বাধা দিয়াৰ দায়িত্ব কাৰ আছিল আৰু যদি বাধা দিয়াৰ প্ৰয়োজনেই নাছিল তেনে ক্ষেত্ৰত এটা কথা স্পষ্ট নেকি যে ৰাজ্যত কোভিডক লৈ চিন্তা কৰিবলগীয়া এতিয়া কোনো কাৰণ নাই কোনো পৰিৱেশ নাই কোনো পৰিস্থিতি নাই সেই ধৰণৰ প্ৰশ্নৰ উদ্ৰেক ঘটিছে আৰু ভয়ৰ কাৰণ কিয় আছে দুটা কথা ভয় কৰিম নে ভয় নকৰিম যদি ভয় কৰোঁ কিয় কৰিব লাগে আৰু যদি ভয় নকৰোঁ কিয় কৰিব নালাগে তেনেকুৱা প্ৰসংগসমূহ আছে মই আহিব বিচাৰিছোঁ এই গুৰুত্বৰ প্ৰসংগসমূহৰ এটা প্ৰেক্ষাপটলৈকে আমি সেই সম্পৰ্কে ষ্টুডিঅ'ত উপস্থিত আছে আমাৰ অতিথিসকল আমি চিনাকি কৰাই দিম তেখেতসকলক ঠিক আছে মই প্ৰথমতে চিনাকি কৰাই দিব বিচাৰিছোঁ আমাৰ লগত উপস্থিত আছে প্ৰধান সম্পাদক তেখেত সদৌ অসম দেৱালয় সন্থাৰ কৈলাশ শৰ্মা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ ভুৱনেশ্বৰ শৰ্মা ডাঙৰীয়া উপস্থিত আছে তেখেত পূজাৰী আমি ইয়াৰ পূৰ্বৰ এটা অনুষ্ঠানতো তেখেত আছিলে সেই সম্পৰ্কে জনাইছিল আজিও জনাব তেখেতসকলে কোভিড বিধি মানি চলিছিল নে নাই চলা আজি যে প্ৰসংগ উত্থাপিত হৈছে এই ধৰণে ৰাইজ ওলাই অহাৰ পাছত ৰাজ্যৰ কোভিড পৰিস্থিতি জটিল হ'ব নেকি এই প্ৰশ্ন এইকাৰণে উত্থাপিত হৈছে বিগত সময়ছোৱাত কিছুদিন পূৰ্বে কেৰালাত যি ওনাম উৎসৱ আয়োজিত কৰা হ'ল আৰু সেই সময়ত কোভিড বিধি শিথিল কৰি দিয়া হৈছিল কি ধৰণে ৰাইজ ওলাই আহিছিলে এটা আমি দৃশ্য দেখুৱাই লৈছোঁ তাৰ পৰিণতি কি হৈছে সেয়াও আমি দেখুৱাম এয়া আপোনালোকে দেখিবলৈ পাইছে কেৰালাৰ দৃশ্য কেৰালাত এই ধৰণে ওনাম উৎসৱত ভাগ লোৱা পৰিলক্ষিত হৈছিল ৰাইজ ওলাই আহিছিল কেৰালাবাসীও এই ধৰণে ওলাই আহিছিল উলহ মালহেৰে ওনাম উৎসৱত ভাগ লোৱা পৰিলক্ষিত হৈছিল আৰু কোভিড বিধি যিসমূহ আছিল সেই কোভিড বিধি ব্যাপক ৰূপত উলংঘন হোৱা পৰিলক্ষিত হৈছিল মুখত মাস্ক নাছিলে কোনো ধৰণৰ সামাজিক দূৰত্ব নাছিলে অসমৰ প্ৰেক্ষাপটত যি দৃশ্য দেখুৱাইছিলোঁ দুৰ্গা পূজাৰ সময়ছোৱাত বিশেষকৈ নৱমী আৰু বিজয়া দশমীৰ দিনাখন সেই দিনাখনৰ কি পৰিস্থিতি আছিল সেয়াও আপোনালোকে দেখা পাইছে এয়া কেৰালাৰ কিছু দৃশ্য আমি দেখুৱাই লৈছোঁ
গতিকে এই দৃশ্য কেৰালাৰ আছিলে কেৰালাত এই ধৰণে কেৰালাবাসী ওলাই আহিল ওনাম যি তেওঁলোকৰ উৎসৱ এই উৎসৱত ভাগ ল'লে আনন্দ কৰিলে কোভিড বিধি উলংঘন হ'ল কিন্তু তাৰ পাছত কি হ'ল পৰিণতি কি হ'ল এক তথ্য আমি দেখুৱাই ল'ব বিচাৰিছোঁ এই মুহূৰ্তত এটা তথ্য দেখুৱাব বিচাৰিছোঁ কেৰালাত যেতিয়া এই ধৰণে ওনাম উৎসৱত ভাগ ল'লে কোভিড বিধি উলংঘন হ'ল তাৰ পাছত ভয়াৱহ ৰূপত বৃদ্ধি পালে কৰোনাৰ সংক্ৰমণ ওনামৰ পাছতে ৰাজ্যখনত কোভিড সংক্ৰমণৰ ঘটনা 126% বৃদ্ধি হ'ল যেতিয়া কোভিড বিধি উলংঘন কৰা হ'ল আৰু কৰোনা সংক্ৰমণৰ হাৰ কেৰালাত দেশৰ ভিতৰতে এতিয়া চতুৰ্থ কেৰালাৰ দৰে ক্ষুদ্ৰ ৰাজ্যৰ বাবে এয়া এক ভয়াৱহ ঘটনা আছিল আৰু দেশৰ যি হাৰ সেই দেশৰ হাৰতকৈ এই হাৰ কিন্তু অধিক ইতিমধ্যে জনাইছো 126%লৈকে বৃদ্ধি হ'ল যেতিয়া ৰাইজ এই ধৰণে ওলাই আহিলে আৰু ৰাইজ ওলাই অহাৰ পিছত কোভিড বিধি কোভিড প্ৰটকল ভংগ কৰি এই ধৰণে যেতিয়া ওলাই আহিল শিথিলকৰণ কৰা হ'ল আৰু তাৰ পাছতে ব্যাপক ৰূপত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ৰাষ্ট্ৰীয় হাৰ 11% কিন্তু তাৰ বিপৰীতে কেৰালাত সেই হাৰ অধিক 126% বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে এই ধৰণৰ কিছু প্ৰসংগ আছে যে অসমতো এতিয়া এই ধৰণে কোভিড বিধি উলংঘন হোৱাৰ পাছত পৰিস্থিতি কেৰালাৰ সদৃশ ৰূপ ল'ব নেকি তাৰ আঁৰত কি আছে ৰাইজে যদি আজি ভয় খোৱা নাই কিয় ভয় খোৱা নাই তাৰ কাৰণ কিবা থাকিব পাৰে নেকি যি ধৰণে ওলাই আহিছে সেই দৃশ্য আমি আপোনালোকক দেখুৱাই যাম কি ধৰণে অসমতো ৰাইজ ওলাই আহিছিল পূজাৰ সময়ত ৰাইজ ওলাই আহিছিল কেৰালাৰ দৃশ্য দেখা পাইছে কি ধৰণে ওলাই আহিছে অসমত কি ধৰণে ওলাই আহিছে এতিয়া প্ৰশ্ন দুটা যে অসমত এই পৰিস্থিতি কেৰালাত যি পৰিস্থিতি হৈছে অসমতো সেই পৰিস্থিতি ৰূপ ল'ব নেকি কোভিড পৰিস্থিতি পুনৰ জটিল ৰূপ ধাৰণ কৰিব নেকি সমান্তৰালভাৱে এই প্ৰশ্নটো আছে ৰাইজ যে আজি ভয় খোৱা নাই ভীতিগ্ৰস্ত হোৱা নাই চৰকাৰে নীতি নিয়ম বান্ধি দিছে জনস্বাস্থ্য সুৰক্ষাৰ বাবে কথাবোৰ কৈছে কিন্তু তাৰ পাছতো ৰাইজে ভয় কিয় খোৱা নাই কৰোনাৰ ভয় আঁতৰি গৈছে নেকি অৰ্থাৎ অসমত কৰোনাই সেই ধৰণৰ ৰূপ ধাৰণ কৰা নাই নেকি যি ধৰণে আমি চিন্তা কৰিছিলোঁ আৰু তাৰ উদাহৰণ কোনে দিছে এই যে ভয় খাব নালাগে তাৰ উদাহৰণ জানো আমাৰ কিছু মুৰব্বী আমাৰ কিছু ৰাজনৈতিক নেতা বা আমাৰ কিছু যাক আমি গাৰ্জেন বুলি কওঁ অভিভাৱক বুলি কওঁ তেওঁলোকে দিয়া নাই এটা দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ কিছুদিন পূৰ্বত নিৰ্বাচনী সভা এখনত BTADত ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাৰ এখন বৈঠক আমি দেখুৱাই ল'ব বিচাৰিছোঁ কিছু দৃশ্য আপোনালোকে চাওক তাৰ পাছত চিন্তা কৰিব পাৰি হয়তো যে ৰাইজ আচলতে কিয় ভীতিগ্ৰস্ত হোৱা নাই আৰু সেই সভাখনৰ পিছত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিলে আমি কিছু দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ চাওক পীযুষ হাজৰিকাৰ এখন বৈঠক এখন মিটিং আছিলে এখন সভা আছিলে আৰু এই সভাখনৰ পাছত যথেষ্ট প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছিল ইলেকশ্যন ৰেলীৰ কথা কোৱা হৈছিলে তামোলপুৰত এখন ইলেকশ্যন ৰেলী আছিল ইলেকশ্যনৰ সভা আছিল আৰু সেই সভাখনত ব্যাপক ৰূপত ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছিলে কোভিড বিধি তাত ভংগ কৰা হৈছিল আৰু এনেবোৰ দৃশ্য যেতিয়া সম্প্ৰচাৰ হৈছিল তাৰ পাছতে ৰাইজৰ মাজত সেই ভয়টো নোহোৱা হৈ গৈছিল নেকি বা এগৰাকী ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী হিচাপে যি ধৰণৰ সজাগতাৰ কথা কৈ আহিছিল কিন্তু কাৰ্যক্ষেত্ৰত নিজে কি কাম কৰিলে যে কামৰ পাছত ৰাইজৰ মাজত সেই ভয়টো নোহোৱা হৈ গৈছে এই দুইটা প্ৰশ্ন সমান্তৰালভাৱে সমানেই প্ৰাসংগিক এটা কথা ৰাইজে যি ধৰণে কোভিড বিধি ভংগ কৰিলে ওলাই আহিল তাৰ পাছত আচলতে ৰাজ্যত যি ধৰণৰ এটা কোভিড পৰিস্থিতিৰ আশংকা কৰা হৈছে সমান্তৰালভাৱে ৰাইজৰ মনৰ এই ভয়টো নোহোৱা কৰিছে কোনে আৰু যদি নোহোৱা কৰিছে আচলতে কোভিড ভীতি আমাৰ মাজত থকাটো প্ৰয়োজন নাই নেকি বা কোভিডে ৰাইজক ইমান ক্ষতি কৰিব নোৱাৰে নেকি বিশেষকৈ অসমত কাৰণ অসমত কোভিডে বা কৰোনাই সেই ধৰণৰ সংক্ৰমণ বা সেই ধৰণে ক্ষতি কৰা নাই নেকি যদি কৰা নাই ইমান বাধ্যবাধকতা কিয় আৰু যদি আছে তেতিয়াহ'লে ভংগ কৰিব আমি দিছোঁ কিয় ইয়াৰ প্ৰশ্নৰ উত্তৰ কোনে দিব ষ্টুডিঅ'ৰ মাজলৈ আহিব বিচাৰিছোঁ বিভিন্ন প্ৰশ্ন আছে বিভিন্ন দৃশ্য আছে আমি আপোনালোকক দেখুৱাই যাম প্ৰথমতে মই আহিব বিচাৰিছোঁ কৈলাশ শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ কোভিড বিধি মানি চলা হৈছিল নীতি নিৰ্দেশনা স্বাস্থ্য বিভাগৰ ফালৰ পৰা দিয়া হৈছিল যি পূজা সমিতিসমূহ আছে পূজা সমিতি আমি বিভিন্ন ক্ষেত্ৰত দেখা পাইছিলোঁ যে পূজা সমিতিসমূহে যিমান দূৰ সম্ভৱ মানি চলা পৰিলক্ষিত হৈছিল কিন্তু যিবোৰ দৃশ্য দেখাবলৈ সেই দৃশ্যৰ পাছত এই প্ৰশ্নটো এতিয়া প্ৰাসংগিক যে যি উদ্দেশ্যৰে স্বাস্থ্য বিভাগে এইসমূহ কোভিড বিধি দিয়া হৈছিল নীতি নিয়ম দিয়া হৈছিল তাৰ এতিয়া উদ্দেশ্য কোনো ধৰণৰ সফল নহ'ব নেকি সেই প্ৰশ্নটো আছে কিন্তু আপোনালোকে বিশেষকৈ দেৱালয়সমূহে বা যিসমূহ পূজা সমিতি আছে পূজা সমিতিসমূহে কি ধৰণে কোভিড বিধি মানি চলিছিল নে সম্পূৰ্ণৰূপে নে আপোনালোকৰ ফালৰ পৰা ভংগ হৈছিল কিছু ধন্যবাদ পোনপ্ৰথমেই মই প্ৰাগ নিউজৰ মঞ্চৰ পৰা মই সমগ্ৰ অসমবাসী ৰাইজলৈ ভাৰতবাসীলৈকে
সদৌ অসম দেৱালয় সংঘ আৰু অসম সনাতন সংঘৰ তৰফৰ পৰা আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বিগত দুৰ্গা পূজাৰ সময়ছোৱাত অসমৰ 108খন দেৱালয় আৰু অসমৰ বিভিন্ন প্ৰান্তৰত বিভিন্ন সাৰ্বজনিক দুৰ্গা পূজা আৰু সনাতন ধৰ্ম সভাসমূহৰ অন্তৰ্গত যি দুৰ্গা পূজা সুফলভাৱে পৰিচালনা কৰাৰ বাবে মই কমিটিসমূহৰ বিষয়ববীয়া সদস্য পূজাৰীবৃন্দ আৰু দেৱালয় সংঘৰ আৰু সনাতন ধৰ্ম সভাৰ সদস্যক ধন্যবাদ জ্ঞাপন আৰু কৃতজ্ঞতা জনাইছোঁ। এইটো খুব সুন্দৰ প্ৰশ্ন। আমি বিগত মই নিজে উগ্ৰতাৰা দেৱালয়ৰ লগত অতি প্ৰাচীন পীঠস্থান নাভি মণ্ডলেৰে খ্যাত উগ্ৰতাৰা দেৱালয়। আমাৰ দেৱালয়ত আমি সদায় প্ৰায় বিগত 6 মাহৰ ওপৰত আমি চেনিটাইজেশ্যন থাৰ্মেল স্কেনিং আৰু আমাৰ লগতে ৰেজিষ্ট্ৰেশ্যন বুকত এণ্ট্ৰি কৰিয়ে আমাৰ যিসকল দেৱতী তাত আহে সেইটো এতিয়াও এইটো চলি আছে। দুৰ্গা পূজাৰ মাজতো কোনো ব্যতিক্ৰম হোৱা নাই আৰু অসমৰ প্ৰায়সমূহ দেৱালয়ত একেধৰণৰ আমি নিৰ্দেশনা আমি জাৰি কৰিছিলোঁ আৰু সম্পূৰ্ণভাৱে এইটো সুন্দৰভাৱে পালন কৰিছিল। আৰু আজিলৈকে আমি জনাত আমাৰ দেৱালয়সমূহৰ পৰা এতিয়ালৈ কোনো ধৰণৰ ইনফেকশ্যনৰ বাতৰি এতিয়ালৈ অহা নাই। অলপতে আমাৰ কামাখ্যা দেৱালয় আজি মুকলি হ'ল। গতিকে এইখিনিতে মই এটা কথা ক'ব বিচাৰোঁ যে পুনামৰ ক্ষেত্ৰত যিটো কেৰালাৰ কথা কোৱা হ'ল, যিটো 126% যিটো ঘটনা, এইটো অতি ভয়াৱহ পৰিৱেশ। ঠিক তেনেকৈ এই ঘটনা মই বিজ্ঞানৰ ছাত্ৰ, যদি মই দেৱালয় সংঘৰ লগত আছোঁ, মই অভিযন্তা আৰু মই বিজ্ঞানৰ বিভিন্ন গৱেষণাৰ কাৰ্যসূচীত মই জড়িত হৈ থাকোঁ। গতিকে এটা কথা আছে, এনাটমিকেল ফিজিঅ'লজি যিটো ছিষ্টেম মতে আজি যিটো আমাৰ বেমাৰ আছে এইটো সম্পূৰ্ণভাৱে আমাৰ নাক, চকু আৰু মুখেৰে এইটো বিয়পিব পাৰে। এই ভাইৰাছটো এটা এনেকুৱা ভাইৰাছ যিটো চেপ লোৱাৰ কাৰণে মেডিকেল চায়েন্সৰ চিকিৎসকসকল সদায় সতৰ্কবাণী শুনাই আহিছে আৰু আপোনালোকৰ মঞ্চতে কেইবাবাৰো আজিৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে অৱচ্ছিন্নভাৱে এই ক'ভিডৰ কথা আপোনালোকে সদায় সকীয়াই দি আহিছে। মই এটা কথা কওঁ যে আজি যিটো পৰিৱেশ আমি দেখিছোঁ, সঁচাকৈ মই নিজে ওলাই গৈছিলোঁ। আজিও এটা মই লাচিত নগৰ 2টা বজাত গৈছোঁ, তাত কিবা আধাৰ কাৰ্ডৰ এটা চেণ্টাৰ দেখিলোঁ। মই অফিচিয়েল কাম এটাত যাওঁতে দেখি মই আচৰিত হৈ গৈছিলোঁ। তাত কেইবাশ মানুহ একেলগে ভিৰ ভাৰ কৰি তাত আজি আধাৰ কাৰ্ডখন ল'ব আহিছে। কিন্তু কথা হৈছে কি, দুৰ্গা পূজাৰ সময়ত বিশেষকৈ নৱমী আৰু দশমীৰ দিনাখন যিটো পৰিৱেশ আমি দেখিছোঁ, আমি প্ৰতিদিনেই প্ৰতিটো চেনেলত আমি প্ৰত্যেক দিন ৰাতি আমি কাৰ্যসূচীৰ অন্তৰ্ভুক্ত হৈছিলোঁ আৰু আমি সকীয়াই দিছিলোঁ যে সকলোৱে ছ'চিয়েল ডিষ্টেঞ্চিং, চেনিটাইজেশ্যন, মাস্ক পৰিধান কৰিবৰ কথা আমি উনুকিয়াই দিছিলোঁ। কিন্তু কাৰ্যক্ষেত্ৰত দেখা গ'ল কিছু সংখ্যক অভিবেচক যি ৰাইজ, অভিবেচক সকলো নহয়, কিছু সংখ্যক তেওঁলোকে নিজৰ বিপদটো মাতিছে, তাৰ লগত তেওঁলোকৰ পৰিয়ালৰ বিপদ মাতিছে, ল'ৰা ছোৱালী নাতি নাতিনীৰ বিপদ মাতিছে আৰু লগতে কৰ্মকৰ্তাসকলৰ বিপদ মাতিছে বুলি মই ক'ব বিচাৰোঁ। আপোনালোকে মানি চলিলে? আমি মানি চলিলোঁ, দিয়া হৈছিল নিয়ম মানি চলিলোঁ। আমি সম্পূৰ্ণভাৱে 100% মানি চলিছোঁ। কাৰণ এতিয়া লতাইল বিলত যিখন পূজা হয়, অন্যতম প্ৰাচীন পূজা, গুৱাহাটী সাৰ্বজনীন দুৰ্গা পূজা কমিটি, তাত মাত্ৰ এটা সৰু গেট খুলি দিয়া হৈছিলে আমাৰ পূব দিশত, বাকী সম্পূৰ্ণকৈ তলা মাৰি দিয়া হৈছিল। আৰু দেখিছে লতাইল বিলৰ যিটো মেলামুখী এটা কাৰ্যসূচী প্ৰত্যেক বছৰ হয়, এইবাৰ সম্পূৰ্ণভাৱে লতাইলত নিষ্প্ৰভ অৱস্থাত এইবাৰ পূজা কৰা হৈছে আৰু কোনো আকৰ্ষণ তাত নাছিল, যাৰ ফলত ফিল্ডৰ বাহিৰত মানুহ আছিলে, এই ভিতৰলৈ কৰ্মকৰ্তাসকলৰ যিটো নীতি নিয়ম মানি চলাৰ বাবে প্ৰৱেশ কৰিব দিয়া বাকী দেৱালয়বিলাকত এই ক্ষেত্ৰত আমি মানি চলিছোঁ। ঠিক আছে, মই আহিম আপোনাৰ ওচৰলৈকে। মই এবাৰ ভুৱনেশ্বৰ সমাধান আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। মন্দিৰৰ ভিতৰত আপোনালোকে পূজা পাঠ কৰি আছিল, সেই মুহূৰ্তত আপোনালোকে হয়তো যিটো বিধি বিধান দিয়া হৈছিলে প্ৰশাসনৰ ফালৰ পৰা সেইখিনি মানি চলিছিল, কৰোণা টেষ্ট কৰি হয়তো যাবলগীয়া হৈছিলে। আৰু যিটো ভিতৰত প্ৰৱেশ কৰিব, পুষ্পাঞ্জলি দিয়াৰ পৰা আৰম্ভ কৰি নিৰ্মালি দিয়ালৈকে ভিতৰত চাগে প্ৰৱেশ কৰিব দিয়া হোৱা নাছিল, কাকো দিয়া হোৱা নাছিল। কিন্তু তাৰ পাছতো ৰাইজৰ যিটো ভিৰ, আপুনি যিখন পূজাত আছিল সেই পূজাখনত দেখা পাইছিলে নেকি? সেই ধৰণৰ পৰিৱেশ দেখা পাইছিল নেকি? মই আচলতে এই মঞ্চৰ পৰাই সমূহ অসমবাসীলৈকে শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই এইবাৰ দুৰ্গা পূজাত জু নাৰেংগী পথ যিখন দুৰ্গা পূজা, সেই দুৰ্গা পূজাত মই এইবাৰ আছিলোঁ আৰু চৰকাৰৰ যি বিধি বিধান আছিল সেইখিনি বিধি বিধান মানি আমি তাত পূজাত গৈছোঁ আৰু পূজা কৰিছোঁ। আৰু আমাৰ যিখন কমিটি, সেই কমিটিয়ে কিন্তু এই ক্ষেত্ৰত বিভিন্ন ধৰণে সতৰ্কতা অৱলম্বন কৰিছে। আৰু মূল যিটো মন্দিৰৰ যি গেট, সেই গেট খুলি দিয়া হোৱা নাই, কোনোদিনেই খুলি দিয়া হোৱা নাই, মানে ভিতৰত প্ৰৱেশ কৰিব পৰা নাই। বাহিৰত আমি ফুল নিৰ্মালি বাহিৰত ব্যৱস্থা কৰি দিছোঁ আৰু ৰাইজে তাৰ পৰাই প্ৰণাম কৰি পেলাই নিজেই ফুল আৰু ফট লৈ আৰু আমি একোটা প্ৰসাদৰ টোপোলা দিছোঁ, সেইটো ভিতৰত বনাই পেলাই তাতে প্ৰত্যেককে টোপোলা এটা দি দিছোঁ। সেনেকৈ পূজাখিনি কৰিছোঁ। আৰু কমিটিয়ে আচলতে ক'ভিডৰ কাৰণে যিখিনি সতৰ্কতামূলক ব্যৱস্থা ল'ব লাগিছিল সেইখিনি তাত সম্পূৰ্ণ লোৱা হৈছে। পি পি কিট
পৰিধান কৰা হৈছে আৰু দিনটোত প্ৰায় 4-5 বাৰ সেইটো চেনিটাইজাৰ কৰা হৈছে গোটেইখিনি বিধি ব্যৱস্থাৰ মাজেৰে আমি পূজাখিনি কৰিছোঁ কিন্তু মই তাৰ মাজতেই দেখিছোঁ অষ্টমী নৱমী দশমী 3 দিনেই অৱশ্যে মানুহৰ ভিৰ কিছু হৈছে আৰু বাহিৰৰ যিখিনি মানুহ সেইখিনি মানুহ আচলতে তেখেতসকলে কোভিডৰ প্ৰতি বিশেষ সতৰ্ক নহয় আৰু তেওঁলোকে এই যিটো আমাৰ ছ'চিয়েল ডিষ্টেঞ্চ সেইটো কেতিয়াও মানা নাই আৰু বিভিন্ন ক্ষেত্ৰত মই দেখিছোঁ সৰু সৰু বাচ্চাবিলাকক লৈও পূজা চাবলৈ গৈছে গতিকে যিটো উদ্দেশ্য আছিল সেই উদ্দেশ্যটো সফল নহ'ল যিটো উদ্দেশ্যৰে আচলতে এইসমূহ বিধি দিয়া হ'ল কোভিড বিধি মানিবলৈ কোৱা হ'ল সেইবোৰতো সফল নহ'ল আৰু এটা কথা ঠিক আছে সাধাৰণ ৰাইজৰ প্ৰৱেশ নিষেধ আছিলে কিন্তু কোনোবা যদি VIP আহে তেওঁলোকৰ কাৰণে ব্যতিক্ৰম আছিল নেকি আছিল ব্যতিক্ৰম আছিল সোমাব পাৰে তেওঁলোকে কিন্তু VIP গ'লে হয়তো এজন VIP জনে ভিতৰেৰে গৈ পেলাই প্ৰণাম কৰি আহিছে হেতুটো আমি বেলেগ ব্যৱস্থা তেনেকৈ কৰা নাই নিৰ্মালীও তেখেতসকলে নিজেই লৈছে আপোনালোকে দিয়া নাই আমি দিয়া নাই ঠিক আছে মই আহিম আপোনালোকৰ ওচৰলৈকে এটা সময় বাণিজ্যিক বিৰতিৰ সময় আছে বিৰতিৰ পিছত পুনৰ উভতি আহিম আৰু দেখা পোৱা গৈছে যি ধৰণৰ দৃশ্য আৰু দৃশ্য আছে কিছু সেই দৃশ্যসমূহ দেখা পাব আপোনালোকে এই দৃশ্যসমূহ চোৱাৰ পাছত নিঃসন্দেহে মনত প্ৰশ্ন উত্থাপিত হ'ব কোভিড বিধি জলাঞ্জলি দিয়া হ'ল এতিয়া কোভিড পৰিস্থিতি জটিল হ'ব নেকি আৰু যদি ব্যৰ্থ হ'ল কিয় ব্যৰ্থ হ'ল আৰু যদি ভয়ৰ প্ৰয়োজনেই নাছিল তেনে ক্ষেত্ৰত কোভিড বিধি আৰোপ কৰাৰ প্ৰয়োজনেই বা কি আছিল এটা সময় বাণিজ্যিক বিৰতি উভতি আহিম উভতি অনুষ্ঠানৰ পৰৱৰ্তী অংশত আমি কথা পাতি আছিলোঁ যে পূজাৰ সময়ত আচলতে দুৰ্গা পূজাৰ সময়ত যি ধৰণৰ কোভিড বিধিসমূহ দিয়া হৈছিল আৰোপ কৰা হৈছিলে কিন্তু সেইসমূহ কি হ'ল ধোঁৱাচাঙত উঠিল নেকি বিশেষকৈ অষ্টমী নৱমী আৰু দশমী বিজয়া দশমীৰ দিনাখন ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যিবোৰ দৃশ্য দেখিবলৈ পোৱা গৈছে তাক লৈ প্ৰশ্ন নিঃসন্দেহে উত্থাপিত হৈছে মই এবাৰ যোৰহাটলৈকে যাব বিচাৰিছোঁ অতীত সাংবাদিক উৎপল বৰা উপস্থিত আছে আমি উইণ্ডত সেই দৃশ্যসমূহ দেখুৱাই যাম ৰাইজক যে কি ধৰণে ৰাইজ ওলাই আহিছিল উৎপল আপোনাৰ ওচৰলৈকে আহিছোঁ যোৰহাটতো আমি দেখা পাইছিলোঁ যোৰহাটতো ব্যাপক হাৰত কোভিড বিধি উলংঘন কৰা পৰিলক্ষিত হৈছিল বিশেষকৈ নৱমীৰ দিনটোত বিজয়া দশমীৰ দিনটোতো হয়তো একেই ছবি দেখিবলৈ পোৱা গৈছিলে উৎপল কি ধৰণৰ প্ৰতিক্ৰিয়া ৰাইজ আচলতে কিয় তেনেকৈ ওলাই আহিল কোভিডৰ প্ৰতি আতংক নাছিল নে আৰক্ষী প্ৰশাসন ব্যৰ্থ হৈছিলে হয় নিশ্চয় শান্তনু মহন্ত আপুনি কোৱা কথাটোৱে নৱমীৰ আৰু দশমীৰ দিনা যোৰহাটৰ যি দুখন ছবি আমি দেখুৱাবলৈ বাধ্য হৈছিলোঁ এই দুখন ছবি ভয়াৱহ দুখন ছবি যি দুখন ছবিয়ে এই যি কোভিড আক্ৰান্তৰ পৰিৱেশ এই পৰিৱেশটোক বেছিকৈ ভয়ানকলৈ ৰূপান্তৰিত কৰাৰ পূৰ্ণ সন্দেহ কৰিব পৰা যায় আগন্তুক সময়ত এইটো সম্ভাৱনা আছে যে এই দুখন ছবিয়ে যি সময়ত কেৰালাত এনেকুৱা এটা উৎসৱক লৈ পেলাই পৰৱৰ্তী সময়ত আচলতে গোটেই কোভিডৰ যিটো আচলতে পৰিৱেশ সেই পৰিৱেশটো আৰু ভয়াৱহ হৈছিল দুগুণ হৈছিল সেই একেই পৰিৱেশ হৈ পৰিছিলে যোৰহাটত দশমী আৰু নৱমীৰ দিনা ৰাতি লক্ষাধিক লোক আৰু দশমীৰ দিনা সহস্ৰাধিক লোকে আচলতে গোটেই গড়ালি বা পূজাডুবি অঞ্চলত ভৰি পৰিছিল ৰাইজে কি কয় আপোনাৰ যিটো প্ৰশ্ন মই ৰাইজৰ ওচৰলৈ লৈ যাব বিচাৰিম এই ছবি দুখনে কিমান ভয় খুৱালে আৰু এই ক্ষেত্ৰত প্ৰশাসন ব্যৰ্থ হ'ল বুলি ভাবে নেকি কাৰণ অন্যান্য উৎসৱৰ ক্ষেত্ৰত কিন্তু প্ৰশাসন সাংঘাতিক কঠোৰ দেখুৱাইছিল এই সময়ত কিয় এনেকুৱা ধৰণৰ হ'ল চাওক প্ৰশাসন আচলতে বৰ্তমান প্ৰশাসন বুলি ক'লে জিলা প্ৰশাসন বা পুলিচ বিভাগটোৰ কথা যদি কওঁ তেওঁলোকে হাত ভৰি বন্ধা আচলতে তেওঁলোকক দিছপুৰ আৰু নাগপুৰ এই দুটা পুৰেই তেওঁলোকক আচলতে কণ্ট্ৰল কৰি আছে তেওঁলোকে মনে বিচাৰিলেও তেওঁলোকেও শংকাত ভুগিছে যে মানুহৰ কি হ'ব যে তেওঁলোকো আচলতে এই কোভিডৰ আক্ৰান্ত হ'ব পাৰে তেনে ক্ষেত্ৰত কিন্তু তেওঁলোকে একো কৰিব নোৱাৰে যিহেতু তেওঁলোকৰ হাত ভৰি বন্ধা এই নাগপুৰ দিছপুৰে আচলতে তেওঁলোকক কণ্ট্ৰল কৰি আছিলে আৰু সেইকাৰণে তেওঁলোকে হাত ভৰি বন্ধা কিন্তু তেওঁলোকে সকলো জানে কিন্তু তাৰপিছতো তেওঁলোকৰ উপায় নাই যি সময়ত আজি গোটেই ভাদ মাহটো গোটেই নামঘৰ আজি যোৰহাটৰ ঢেকীয়াখোৱা নামঘৰে হওক মইনাপৰীয়া নামঘৰে হওক সম্পূৰ্ণ দুৱাৰ বন্ধ ঈদগাহত ঈদৰ দিনা 50,000 স্কোৱাৰ ফিটৰ ঈদগাহত 5জন মানুহক কেৱল নামাজ পঢ়িবলৈ দিছিলে 10 ফুট দূৰে নামাজ পঢ়িছিলে অনলি 5জন মানুহ তেনে ক্ষেত্ৰত এতিয়া দুৰ্গা পূজাত কিয় লক্ষাধিক মানুহ হ'বলৈ দিলে কি এতিয়া কোভিড নাই নেকি নে এতিয়া কোভিডৰ এইটো দ্বিতীয় ভাগ বা এইটো দুৰ্বল কোভিড তেনেকৈ হিমন্ত বিশ্ব শৰ্মাই ক'ব বিচাৰিব নেকি আচলতে অসমীয়া জাতিৰ যিসমূহ আচলতে উৎসৱ আমাৰ অসমীয়াৰ যি উৎসৱ আজি সেইসমূহ উৎসৱৰ ফালে তেওঁলোকে পিঠি দিছে তেওঁলোকে বহিৰাজ্যৰ কিছুমান উৎসৱক লৈ পেলাই বেছি আচলতে আগ্ৰহ প্ৰকাশ কৰিছে তেনে ক্ষেত্ৰত মই এটা কথাই ক'ব পাৰোঁ যে আমি কাৰো ধৰ্মৰ আস্থাত আমি কথা ক'বলৈ নাযাওঁ
কিন্তু তাৰ পিছতো কোভিডৰ নিচিনা এটা মাৰাত্মক যিহেতু দুৰ্যোগ চলি আছে তেনে ক্ষেত্ৰত এই ভুল কৰাটো অতিকৈ নিন্দনীয়। যি সময়ত পূজাৰীক কোভিড টেষ্ট কৰাই পেলাই পূজা কৰিবলৈ দিছে সেই সময়ত কিন্তু ৰাইজক হুৰে হুৰে লাখ মানুহ গড়ালিত ঘূৰি ফুৰিছে, যোৰহাটৰ বা অন্যান্য জেগাত ঘূৰি ফুৰিছে। দুদিনমানৰ আগতে আপুনি উল্লেখ কৰাৰ ধৰণে কেৰেলাত এটা উৎসৱৰ পিছত 124% বৃদ্ধি পালে, 124% বৃদ্ধি পালে। এনে ক্ষেত্ৰত এতিয়া অসমত যদি হয় তাৰ দায়িত্ব কোনে ল'ব? মই আহিম, খুব গুৰুত্বপূৰ্ণ। প্ৰাণদীপ, এই গোটেই বিষয়টো কিমান চিন্তিত আপুনি যোৰহাটৰ এজন সচেতন যুৱক হিচাপে? চাওক, চৰকাৰৰ এই সিদ্ধান্তটো এনেকুৱা হ'ল যে সাপো মৰক লাঠিও নাভাগক। আৰু তেওঁলোকে অন্য হাতেদি ক'লে যে পূজা কমিটিসকলে ক'ভিড প্ৰটোকল মানি চলিব, পূজা কমিটিসকলে ক'ভিড প্ৰটোকল মানি চলিছে, কিন্তু অন্য হাতেদি তেওঁলোকে কিন্তু পূজা চোৱাৰ মানুহৰ ক্ষেত্ৰত কোনো ধৰণৰ নিষেধাজ্ঞা নিদিয়ে। তেওঁলোকে বৰঞ্চ ক'লে যে 10:30 বজালৈকে ৰেষ্টুৰেণ্টসমূহ খোলা থাকিব। তাৰ পৰা এইটো ইংগিত দিলে যে ৰেষ্টুৰেণ্ট খোলা থাকিব, মানুহ আহিব পাৰে। এতিয়া মানুহ যেতিয়া আহিব তেতিয়া কাক ৰখাব? মই পূজা চাবলৈ যাম, তেওঁ পূজা চাবলৈ যাব, কাক ৰখাব? তেওঁলোকে আচলতে যদি ক'ভিডৰ ক্ষেত্ৰত ইমানেই চিন্তিত আছিলে তেওঁলোকে এনেকুৱা এটা ল'ব লাগিছিলে যে যিখিনি নগৰ অঞ্চলত তেওঁলোকক এটা টাইমৰ পিছত মানুহে ইয়াত সমাগম কৰিব নোৱাৰিব, তেনেকুৱা এটা পৰিস্থিতি হ'ব লাগিছিলে। কিন্তু আমি দেখিবলৈ পালোঁ যে আমাৰ যোৰহাটত যিহেতু আমি মহালয়ত একো নহয় যোৰহাট গড়ালি, তাৰপিছতো হাজাৰ হাজাৰ মানুহ গোট খাইহি। ঠিক একেধৰণে আমাৰ মানুহৰ এটা প্ৰৱণতা আছে যে কিবা এটা হ'লে যোৱাৰ, কিন্তু এই ক্ষেত্ৰত প্ৰশাসনে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে সেই ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। আৰু অনাগত সময়ত কালি পূজা শেষ হৈছে, অনাগত সময়ত এটা গভীৰ জটিল পৰিৱেশৰ কিন্তু অনিশ্চিত ভৱিষ্যতৰ পিনে কিন্তু যোৰহাট গতি কৰিছে। আৰু এই ক্ষেত্ৰত মই ক'ব বিচাৰোঁ, এই হাত ভৰিবোৰ কোনে বান্ধিলে? আৰক্ষী আৰু প্ৰশাসনক কোনে বান্ধিলে? হাত ভৰিটো কোনে বান্ধি দিলে? চাওক, আগবঢ়িটো এইকাৰণে বান্ধিছে যে বৰ্তমান এটা হিন্দুত্ববাদী এটা চিন্তাধাৰাই চৰকাৰখন আগবাঢ়িছে। সেইকাৰণে তেওঁলোকে যদি পূজাত মানুহ যাবলৈ নিদিয়ে, এই চিন্তাধাৰাটোত হয়তো তেওঁলোকৰ দুৰ্গা পূজাক আঘাত কৰাৰ সাহস নাই। তেওঁলোকৰ দুৰ্গা পূজাক আঘাত কৰাৰ সাহস নাই, কাৰণ তেওঁলোকৰ আমাৰ যিখন নৰ্থাৰ্ণ ইণ্ডিয়াৰ যিখিনি বস্তু পূজা পাতল সেইখিনি বস্তু বৰ্তমান অসমলৈ আনি আছে, আৰু সেইখিনি ক্ষেত্ৰত তেওঁলোকে বাধা দিবলৈ সেই সৎ সাহসটো আচলতে তেওঁলোকে কৰিব নোৱাৰিলে। উৎপল আহিম আপোনাৰ ওচৰত। কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে জৰহতীয়া একাংশ ৰাইজে এই দৃশ্যসমূহ দেখাৰ পাছত। সেই সম্পৰ্কে মই কথা পাতিম ষ্টুডিঅ'ত, কিন্তু এটা সময় বাণিজ্যিক বিৰতিৰ সময় হৈছে, পুনৰ উভতি আহিম। উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশত। আমি কথা পাতি আছিলোঁ যে কৰোণা কালৰ দুৰ্গা পূজাত আচলতে কি কি ঘটিল আৰু কিহৰ এতিয়া আশংকা ব্যক্ত কৰা হৈছে। মই যোৰহাটলৈকে যাম, তাৰ পূৰ্বে পুনৰ মই কৈলাশ শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। যোৰহাটত একাংশ লোকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু কোৱা হৈছে এই ধৰণে যে পূজাত আচলতে কি ঘটিল, কিয় ঘটিল, যি কাৰণত ঘটিল, কিছু কাৰণো বিশ্লেষণ কৰিছে। আচলতে পূজাৰ এই অনুমতিটো কিয় দিলে? এফালে ঠিক আছে, এটা কথা উল্লেখ কৰিছে, এফালে অনুমতি প্ৰদান কৰিছে, তাৰ বিপৰীতে কোৱা হৈছে যে নাই ক'ভিডক লৈ চিন্তিত হ'ব লাগে। কিন্তু এতিয়া যিসকল ৰাইজ ওলাই আহিছে তেওঁলোকক বাধা দিব কোনে, কি ধৰণে বাধা দিব? আহ্বান জনাইছিল, নুশুনিলে, কিন্তু তাৰ পাছত এতিয়া পৰিণতিৰ বাবে দায়ী কোন? গতিকে ইয়াৰ আঁৰত এটা ৰাজনীতিৰ কথাও কৈছে, সন্মুখত নিৰ্বাচন আছে, পূজা অনুষ্ঠিত কৰিব নিদিলে, হিন্দু ভোটৰ কথা কোৱা হৈছে। সেই ধৰণে আপুনিও ভাবে নেকি, বা আপোনালোকে ভাবে নেকি যে তেনেকুৱা কিছু কাৰণ থাকিব পাৰে যাৰ বাবে দেৱালয় আপোনালোকে মানি চলিবলগীয়া হ'ল, পূজাৰীয়ে মানি চলিবলগীয়া হ'ল, কিন্তু ৰাইজক নৰখালে? তেনেকুৱা কিবা কাৰণ আছে নেকি? নহয়, এইখিনিতে মই এটা কথা পুনৰ কওঁ যে যোৰহাটৰ যিটো উৎপলে যিখিনি বস্তু দেখুৱালে তাত এটা বস্তু ওলাই পৰিল যে ৰাইজো কিছু বেপৰোৱা হৈছে, কিছু সংখ্যক ৰাইজ। কাৰণ সমগ্ৰ যোৰহাটখন ওলাই অহা নাই। যিখিনি ৰাইজ ওলাই আহিছে তেওঁলোকৰ কৰ্তব্য আছিল যে তেওঁলোকৰ, মই খন্তেকে কৈছোঁ যে তেওঁলোকে নিয়মটো কিয় মানি চলা নাছিলে এইটো অতি বিশ্বাসৰ বিষয়। কাৰণ আগত 2 সপ্তাহ বা 3 সপ্তাহৰ ভিতৰত ইয়াৰ কিন্তু যিটো ভয়াৱহ পৰিৱেশটো আহিব সেইটো কনফাৰ্ম। গতিকে মই এটা কথা কওঁ, এইখিনিতে আমাৰ যিসকল আৰক্ষী বিষয়া হওক বা আমাৰ প্ৰশাসনীয় বা ডেপুটি কমিশ্যনাৰ লেভেলত যিসকল বিষয়া আছিল তেওঁলোকে কিন্তু এইটো ক্ষেত্ৰত সম্পূৰ্ণ ফেইল হৈছে বুলি মই কওঁ। আঁচনি হয়তো নাছিল, যিখিনি পৰিকল্পনা বা প্লেনিং হিচাপে যিটো কাম কৰিব লাগে প্লেনিংটো সম্পূৰ্ণভাৱে কিন্তু প্ৰথম অৱস্থাত তেওঁলোকে যিখিনি কৰিছিলে পূজা কমিটিসমূহক নিমন্ত্ৰণ কৰি আলোচনা কৰি সম্পূৰ্ণ প্ৰট'কলবিলাক মেইনটেইন কৰিব দিছিলে, আৰু পূজা কমিটিসমূহে প্ৰট'কলবিলাক মেইনটেইনো কৰিছিলে। কাৰণ যিহেতু এই ভয়াৱহ পৰিস্থিতিটো পূজা কমিটিৰ ব্যক্তিসকল বা পূজাৰীসকলৰ কাৰণে ভয়াৱহ পৰিৱেশ আছিল, সকলোৱে মানি চলিছিল, দায়িত্ব আছিল, আৰু ৰাইজকো যাতে প্ৰটেকশ্যন দিব পাৰে সেইকাৰণে পূজা সমিতিও ৰাইজক পেণ্ডেলৰ ভিতৰত মানে 5 জন বা 10 জন মানুহ সোমাব দিছে, তাৰ বেছিকৈ সোমাব দিয়া নাই। এইখিনি ক্ষেত্ৰত পূজা কমিটি
পূজাৰী আৰু পৰিকল্পনাকাৰী পূজা কমিটিৰ লগত জড়িত ব্যক্তিসকল যথেষ্ট ভাল কাম কৰিছিল আৰু প্ৰথম অৱস্থাত প্ৰশাসনেও যথেষ্ট এটা ইনিচিয়েটিভ লোৱা আমি দেখা পাইছিলোঁ কিন্তু যেতিয়া নৱমী আৰু দশমীৰ দিনাখন যিটো পৰিৱেশ অভূতপূৰ্ব পৰিৱেশ এটা হৈছে এইটো ক্ষেত্ৰত মই ভাবোঁ যে কিছু সংখ্যক ৰাইজে যিখিনি কাম কৰিলে তাৰ বাবে তেওঁলোকে কিন্তু সমভাগী আৰু তাৰ লগত প্ৰশাসনীয় যিসকল বিষয়া আছে তাত দায়িত্বত আছিল তেওঁলোকে কিন্তু সমভাগী তেওঁলোকে নকৰিলে কিয় এই আচলতে নিৰ্দেশনাটো নাছিল নেকি তেওঁলোকক নিৰ্দেশনাটো নাছিলে কাৰণ চাওক আমি দেখা পাইছিলোঁ যে যেতিয়া কৰোণা এটা ভয়াৱহ ৰূপ ধাৰণ কৰিছিল সেই সময়ত কি ধৰণে কঠোৰ হৈছিল আৰক্ষী প্ৰশাসন কি ধৰণে কঠোৰ হৈছিল সেই সময়ত কা আন্দোলনতো বাহিৰত ওলাব নোৱাৰা এটা পৰিস্থিতিৰ সৃষ্টি হৈছিলে ৰাইজ কিন্তু এইবাৰ কিয় এই ধৰণে শিথিল কৰি দিয়া হ'ল তাক লৈ আচলতে প্ৰশ্ন এটা কথা কওঁ যে উৎসৱ বা যিকোনো আধ্যাত্মিক বিষয়টো প্ৰতিটো ধৰ্মৰ লগত জড়িত হিন্দু মুছলমান শিখ ইছাই বুলি কথা নাই ভাৰতৰ ছিকুলিয়াত দিয়ে গতিকে চবে নিজৰ নিজৰ ধৰ্ম পালন কৰিব পাৰে কিন্তু প্ৰট'কলটো প্ৰত্যেকে মেইনটেইন কৰিবই লাগিব আৰু এইখিনিতে মই আৰু এটা কওঁ এগৰাকী ব্যক্তিয়ে সদাশয় ব্যক্তিয়ে বিশিষ্ট ব্যক্তিয়ে কৈছে যে দুৰ্গা পূজাখন নৰ্থ ইণ্ডিয়া এইটো মিছা কথা আমি কামৰূপ দেশৰ মানুহ এতিয়া অসম জন্মই হোৱা নাই আহোম স্বৰ্গদেউসকল অহাই নাই আমি 1044 চনৰ পৰা প্ৰাগজ্যোতিষ দিছপুৰত আছোঁ কামাখ্যা উগ্ৰতাৰ এটা প্ৰমাণ পাণ্ডুনাথ দেৱলৈ প্ৰমাণ অষ্টকান্ত দেৱলৈ তাৰ প্ৰমাণ আজি হাজাৰ বছৰ আগৰ পৰা হাজাৰ লাখ বছৰ আগৰ এই দেৱদেৱলাবিলাক আছে আৰু আমাৰে আজি 24 বছৰ বাকী আছে আমি কামৰূপত আমি 1000 বছৰ হ'বলৈ গতিকে এই ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে ধৰ্মীয় ক্ষেত্ৰটোত কোনো ধৰণৰ নৰ্থ ইণ্ডিয়া চাউথ ইণ্ডিয়া বুলি কথা আহিব নোৱাৰে এইটো এটা বিশ্ব হেৰি কিন্তু তাৰ মাজত যিটো নিয়মটো মানিবৰ কাৰণে প্ৰতিগৰাকী দায়িত্বশীল ব্যক্তি ইয়াত বদ্ধপৰিকৰ হ'বই লাগিব কিন্তু যদি আজি এইটো নহয় মই খন্তেকাকে কৈছোঁ যে অহা আগত 2-3 সপ্তাহৰ ভিতৰত যদি ভগৱান নকৰক আমি নিবিচাৰোঁ এনেকুৱা হোৱাটো কেতিয়াও নিবিচাৰোঁ কাৰণ ক'ভিডৰ যিটো ভয়াৱহ পৰিস্থিতি মই আৰ্টিকলি লিখিছোঁ এইটোৰ ওপৰত কেনেকৈ ধৰণৰ ঘটনা হ'ব পাৰে এই ক্ষেত্ৰত মই পুনৰ ৰাইজক অনুৰোধ কৰিছোঁ আপোনাৰ যথেষ্ট ভুল কৰিলে যিসকলে এইটো বস্তু কৰিলে আৰু আগন্তুক দিনত কিবা কাৰ্যসূচী হ'লেও কালী পূজা দেৱালী যেন এনেকুৱা আপোনালোকে আজি চেনেলৰ মঞ্চত মই কৈছোঁ সকলোৱে যাতে এইটো মানি আপোনাৰ ওচৰলৈকে আহিম খুব সুন্দৰ প্ৰসংগ উত্থাপন কৰিছে এবং ভুৱনেশ্বৰ সমাজ ডাঙৰীয়াৰ ওচৰলৈকে আহিম কিন্তু আন এটা সময় বাণিজ্যিক বিৰতিৰ সময় আছে তাৰ পাছত মই সেই প্ৰশ্নৰ উত্তৰ বিচাৰিম উভতি অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি যাব বিচাৰিছোঁ যোৰহাটলৈকে উৎপল বৰা আমাৰ মাজত উপস্থিত আছে উৎপল আপোনাৰ ওচৰলৈকে পুনৰ আহিছোঁ হয় ইতিমধ্যে যোৰহাটবাসীৰ ৰাইজে একাংশ ৰাইজে কৈছে কি ধৰণৰ ইয়াৰ আঁৰত কি আছে সেই কথাও উনুকিয়াই দিছে গতিকে শেষত কি ক'ব বিচাৰিব যিটো পৰিস্থিতি হ'ল দুটাকৈ প্ৰসংগ জড়িত হৈ আছিল যে ইয়াৰ বাবে দায়ী কোন আৰু ইয়াৰ পৰিণতি কি হ'ব আশংকা কৰা হৈছে কেৰালাত যিটো অৱস্থাৰ সৃষ্টি হ'ল আৰু যদি সঁচাকৈ ক'ভিডৰ প্ৰতি আমাৰ ভয় নাই ভয় কৰিবলগীয়া নাই কাৰণ চাওক তাৰ ৰূপৰেখা ক'ত তৈয়াৰ হৈছে তাৰ ৰূপৰেখা দেখিবলৈ পোৱা গৈছে যে ৰাজনৈতিক নেতাসকলৰ যি ধৰণৰ সমাৱেশ সেই সমাৱেশৰ পাছত একাংশ ৰাইজে চাগে ভাবিছে যে নাই কোনো ধৰণৰ চিন্তাৰ কাৰণ নাই যদি কাৰণে নাই তেতিয়াহ'লে ৰাইজ ভিতৰত বন্দী হৈ থকাৰ আৱশ্যক কি তেনেবোৰ প্ৰশ্ন প্ৰাসংগিক হয় নিশ্চয় শান্তনু মহন্ত আপুনি কোৱাটোৱে মই বিজয় আপোনাৰ ওচৰলৈ আহিছোঁ এই গোটেই কথাখিনিত আচলতে ৰজাঘৰীয়া দায়ী বুলি আপুনি ভাবে নাই য'ত ৰাজনৈতিক সমাৱেশ হৈছে হাজাৰ মানুহ লৈ পেলাই অসমতে হৈ আছে আজিৰ তাৰিখত হাজাৰ হৈ আছে এই কথাবিলাকে মানুহক এইটো ভবাই দিলে নেকি যে নাই ক'ভিড নাই আৰু আমি যাব পাৰোঁ এই বছৰৰ কেলেণ্ডাৰ মূৰত অহাই 4টা দিন আমি এনজয় কৰোঁ আমি যাওঁ আমি গড়ালি যামেই এইটো ইনস্পায়াৰ কৰিলে নেকি আচলতে ৰাজনৈতিক নেতাবিলাকৰ খোজ কাটল ৰাজনৈতিক সভাবিলাকে এনেকুৱা কথাবিলাক আচলতে তেওঁলোকক উৎসাহিত কৰিলে বুলি ভাবে নেকি মানে প্ৰথম কথা হ'ল মই 3টা কথা ক'ম প্ৰথম কথা হ'ল আমাৰ অসমীয়াৰ যিটো বাপুতি শাসন বহাগ বিহু সময়ত এনেকুৱা এটা পৰিৱেশ ক্ৰিয়েট কৰি দিয়া হ'ল মানুহৰ মনত এনেকুৱা এটা পৰিৱেশ ক্ৰিয়েট কৰি দিয়া হ'ল যে কৰোণা যেতিয়া পেচেণ্টটোক ধৰিবলৈ আহে তাৰমানে এইটো ডাঙৰ ক্ৰিমিনেল তাক ধৰিবলৈ অহালি আহে তাৰমানে এনেকুৱা এটা পৰিৱেশ ক্ৰিয়েট কৰি দিয়া হ'ল কিন্তু আমাৰ অসমীয়াৰ বাপুতি শাসন বহাগ বিহু কিন্তু পতা নহ'ল মানুহে ঘৰে বহাগ বিহুটো সামৰিব লগা হ'ল কিন্তু এতিয়া দুৰ্গা পূজা আহিলে দুৰ্গা পূজা অহাৰ লগে লগে যিটো RSSৰ পূজা বাদ দি RSSৰ কোনো কথা নাই গতিকে যেতিয়া সেই পূজাৰ কথা আহি গ'ল কৰোণা নাই এতিয়া কথাটো হ'ল যে আমাৰ বাপুতি শাসন বহাগ বিহু সময়ত কৰোণা তেতিয়া মানুহ এজন যদি গৰু এৰাল দিবলৈ বাটলৈ যায় আলু 1 কেজি যদি কিনিবলৈ যায় আৰক্ষী যি পিটন খাবলগীয়া হয় সেই কথা কিন্তু মানুহে পাহৰা নাই সেই মোৰ এনেকুৱা এটা অনুমান হয় যে কা আন্দোলন 2019 চনৰ শেষৰ ভাগত কা আন্দোলনে সমগ্ৰ অসমত যি ব্যাপক ৰূপ লৈছিল সেই কা আন্দোলনটোক মহিমূৰ কৰিবৰ কাৰণে এনেকুৱা এটা পৰিৱেশ ক্ৰিয়েট কৰি দিয়া হ'ল যে কৰোণা নামৰ এনেকুৱা এটা বেমাৰ আহি গৈছে এই বেমাৰটো কিন্তু আহিলেই মানুহক মানে শেষ কৰি নিব আৰু মানুহক
এতিয়া আলু 1 কেজি কিনিবলৈ বা পথাৰলৈ মানুহজন যাবলৈ গ'লেও তেওঁক এনেকুৱা ধৰণে মানে পিটন দিয়া হ'ল, কিন্তু সেই ডাঙৰ ক্ৰিমিনেল এজনকো তেনেকৈ পিটন দিয়া নহয়। গতিকে এনেকুৱা এটা পৰিৱেশ তেতিয়া ক্ৰিয়েট কৰি দিয়া হ'ল। আৰু এতিয়া ইলেকশ্যন পাইছেহি। প্ৰথম কথা হৈছে এতিয়া ইলেকশ্যন পাইছে, ইলেকশ্যন পোৱাৰ লগে লগে পৰিৱেশটো লাহে 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 সলনি কৰাব লাগিব। সলনি কৰাবলৈ হ'লে এতিয়া মানে পূজাৰ সময়ত মানুহক মানে এনেকুৱা এটা স্বতন্ত্ৰ দি দিয়া হ'ল, এনেকুৱা এটা স্বাধীনতা দি দিয়া হ'ল, এতিয়া যেন অসমত কৰোণা নাই। গতিকে কৰোণা কোনো ধৰ্ম, কোনো জাতি, কোনো সংস্কৃতি লৈ পেলাই কৰোণা নাহে। কৰোণা যদি আহে, কৰোণা আহিবলৈ হ'লে আমাৰ তেতিয়া ভাদ মাহত ঢেকীয়াখোৱা নামঘৰ, মইনাপুৰীয়া নামঘৰত আমাক কিন্তু যাব। ঠিক আছে উৎপল, ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেতবোৰ সন্দেহৰ অৱতাৰণা ঘটিছে আচলতে এই দৃশ্যসমূহ দেখাৰ পাছত। আজি যিবোৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে বা যিবোৰ প্ৰসংগ আজি উত্থাপন কৰিছে, যিবোৰ সন্দেহ ব্যক্ত কৰিছে, তাৰ কাৰণ হ'ল যিবোৰ দৃশ্য দেখিবলৈ পোৱা গৈছিলে। চৰকাৰ বা প্ৰশাসনে স্বাস্থ্য বিভাগৰ ফালৰ পৰা নীতি নিৰ্দেশনা দিয়া হৈছিল ঠিকেই, কিন্তু পালন কিয় নহ'ল? এই ধৰণে লোক ওলাই কিয় আহিলে? আৰু তাৰ পাছত সেই প্ৰশ্নই উত্থাপিত হৈছে যে ইয়াৰ আঁৰত কি আছিল। কৈছে এজন লোকে যে বিহুৰ সময়ত দিয়া হোৱা নাছিল এই সমাগম, তেতিয়া হয়তো লাঠিচাৰ্জ হৈছিলে, কিন্তু আজিৰ তাৰিখত এই ধৰ্মীয় অনুষ্ঠানত কিয় দিয়া হ'ল? RSSৰ প্ৰসংগ তাত টানি আনিছে। ভুৱনেশ্বৰ শৰ্মা ডাঙৰীয়া, আপুনি কি কয়? ইয়াৰ আঁৰত কিবা আছে? আপুনিও সেইধৰণে সন্দেহ কৰে নে এই যিটো দৃশ্য, এই যিটো বিফলতা, তাৰ বাবে দায়ী কোন? কাৰণ আপোনালোকেতো নিজক যিখিনি কৰণীয় আছিলে এইখিনি কৰিলে, পুৰোহিত হিচাপে, পূজাৰী হিচাপে আপোনালোকে নীতি নিয়ম মানি চলিল, কিন্তু তাৰ পাছত এতিয়া দোষাৰোপ কৰা হৈছে। নিশ্চয় মই আচলতে ক'ব খুজিম প্ৰশাসনৰ গাইডলাইনত বহুত ভুল আছে। এই ভুলটো হৈছে কি, চৰকাৰে প্ৰথমতেই মূৰ্তি নাই, আৰু শেষত দিলে 4 ফুটি বা 5 ফুটি মূৰ্তি হ'ব। মানে প্ৰথমৰ পৰা প্ৰশাসন ক্লিয়াৰ নাছিল আৰু প্ৰশাসনে সেই সময়ত সঘনাই সলনি কৰিছে গাইডলাইন। পিছত যেতিয়া 4 ফুটি মূৰ্তি দিলে যে একোখন অটো ভেনত নি পেলাই বিসৰ্জন দিব, কিন্তু কালি আমি যিটো দেখিছোঁ সেইটো সেই ঘটনাটো ঘটা নাই, অৰ্থাৎ গাইডলাইনটো তেখেতসকলে মানা নাই। দ্বিতীয় কথা, এটা কথা দিলে যে স্কুটাৰত 2জন ব্যক্তি উঠিব নোৱাৰিব। আচ্ছা, 2জন ব্যক্তি উঠিব নোৱাৰে, ঠিকে আছে, কিন্তু হাজবেণ্ড ৱাইফ আৰু 10 বছৰৰ তলৰ ল'ৰা ছোৱালী পাৰিব। তাৰমানে হাজবেণ্ড ৱাইফ আৰু ল'ৰাটোৰ বা ছোৱালীটোৰ ক'ভিড নহ'ব নি? যদি 2জন উঠিবই নোৱাৰে, কাৰো ক্ষেত্ৰতে নোৱাৰিব লাগে। কাৰণ যদি হাজবেণ্ড ৱাইফ আৰু 10 বছৰৰ তলৰ ল'ৰা ছোৱালী উঠিব পাৰে, তেতিয়াহ'লে এইটো কি গাইডলাইন হ'ব? ভিৰ কমোৱাটোৱে যদি উদ্দেশ্য আছিল। আৰু কালি বা পৰহি, যোৱাকালি আৰু পৰহি বা অষ্টমী, নৱমী, দশমীত যি ধৰণে আমি দেখিছোঁ গুৱাহাটীত যান জঁট, এই যান জঁটৰ ক্ষেত্ৰতো আমি দেখিছোঁ পুলিচ প্ৰশাসনৰ কোনো এটা বিশেষ ব্যৱস্থা নাই। গতিকে বিশেষ ব্যৱস্থা নাই। আৰু কালি আৰু যদি তেখেতসকলে পূজাৰ সংখ্যা যিহেতু এইবাৰ যথেষ্ট কমিছে, মই ভাবোঁ তেখেতসকলে যদি অন্ততঃ আবেলি 5 বজাৰ পৰা ৰাতি 10 বজালৈকে প্ৰতিখন পূজা ঠাইতে অন্ততঃ 4জনকৈ পুলিচ তাত নিয়োগ কৰিলে হয়, তেতিয়াহ'লে হয়তো এই সমস্যাটো নহ'ল হয়। কিন্তু সেইখিনি চৰকাৰে কৰা নাই। আৰু তাৰমানে চৰকাৰে মুকলি কৰি দিছে ৰাইজক যে সকলোৱে মুকলিভাৱে পূজা চাওক। ভয়টো নোহোৱা হৈছে। ভয়টো নোহোৱা হোৱাৰ আন এটা কাৰণ আগতে কৈছেই যে ৰাজনৈতিক আমি যিমান সভা দেখিছোঁ, সেই সভাবিলাকত কোনো ধৰণৰ ছ'চিয়েল ডিষ্টেঞ্চ নাই আৰু হাজাৰ হাজাৰ মানুহ তাতে উপস্থিত হৈছে। গতিকে এই ধৰণৰ কথাবিলাক যদি হয়, আপোনাৰ ক্ষেত্ৰত বেলেগ, মোৰ ক্ষেত্ৰত বেলেগ, পূজা কমিটিৰ ক্ষেত্ৰত বেলেগ, জনসাধাৰণৰ ক্ষেত্ৰত বেলেগ, এই ধৰণেতো হ'ব নোৱাৰে। হ'লে এটাই হ'ব লাগিব। গতিকে এই যিটো মই আচলতে এই ক্ষেত্ৰত আমাৰ প্ৰশাসন ব্যৰ্থ হোৱা বুলিয়ে ক'ম। প্ৰশাসন ব্যৰ্থ। ঠিক আছে, ধন্যবাদ। শেষৰটো মন্তব্য, খুব কম সময় আছে, কৈলাশ শৰ্মা ডাঙৰীয়া। নহয়, এইখিনিতে আমাৰ শৰ্মা ডাঙৰীয়া যিখিনি কথা ক'লে এইটো মই একমত এইখিনিতে। কাৰণ এটা কথা ঠিক যে যিখিনি কাৰ্যকাৰিতা কৰিব লাগিছিলে প্ৰশাসনৰ পৰা, সেইটো সম্পূৰ্ণভাৱে তেওঁলোকে এইটো কৰিব নোৱাৰিলে। আৰু কি কাৰণ নোৱাৰিলে এইটো এটা বিচাৰ্যৰ বিষয়। কিন্তু মই এটা কথা পুনৰ ক'ব বিচাৰোঁ যে ৰাইজ সতৰ্ক হ'বই লাগিব। কোনোবাই প্ৰশাসনে কিবা কৰক নকৰক, ৰাজনৈতিক দলবিলাকে কিবা কৰক নকৰক, কিন্তু আমাৰ প্ৰতিগৰাকী ব্যক্তিৰ কিন্তু কৰণীয় আছে। এইকাৰণেই আৰু আমি সমাজৰ লগত জড়িত ব্যক্তি আমি সদায় সতৰ্ক মানি শুনাই আহিছিলোঁ। আৰু আজিও আমি এটা কথা ইয়াৰ পৰা ক'ব বিচাৰোঁ যে ৰাইজে যদি এনেধৰণৰ পৰিৱেশৰ সৃষ্টি কৰে, যিসকল ৰাইজ, সকলো ৰাইজ নহয় বুলি বাৰে বাৰে মই কৈছোঁ, কিন্তু তেতিয়াহ'লে কিন্তু আগন্তুক দিনত 2 সপ্তাহৰ পিছত ক'ভিডৰ সংখ্যাটো বৃদ্ধি হোৱাৰ সংখ্যাটো যথেষ্ট এটা সম্ভাৱনা আছে। আৰু যদি হয় তেতিয়া ৰাজ্যৰ কাৰণে খুব দুখবৰ হ'ব। কাৰণ এতিয়া পাৰ্চেণ্টেজটো কমি আছিলে, 1 point somethingলৈ আহিছিল, নামি আহিছিলে। সেইটো অৱস্থাত যদি
আজি ইতিমধ্যে প্ৰায় 2 লাখৰ ওচৰচি এফেক্টেড হৈছে আমি দেখাত গম নাপাওঁ আগতে প্ৰায় প্ৰতিদিনে 100 হলে মানুহ হাহাকাৰ লাগিছিল এতিয়া প্ৰতিদিনে হাজাৰ হাজাৰ মানুহ হৈছে যদি মানুহ 2 লাখৰ ওচৰচি পাইছে মানুহ কিন্তু খবৰ নোহোৱা অৱস্থা হৈছে সেইকাৰণে মই পুনৰ কৈছোঁ ৰাইজ আপোনালোকে সজাগ হওক আৰু সজাগ যদি নহয় জাতি এটা নিশ্চিত হোৱাৰ কাৰণে সময় বেছি নালাগিব সেইকাৰণে মই স্পেনিছ ফ্লুৱে হওক বা COVID-19 হওক প্ৰতিটো ক্ষেত্ৰত প্ৰয়োজন আছে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ নিঃসন্দেহে এটা গুৰুত্বপূৰ্ণ প্ৰসংগ আছিলে কৰোণা কালৰ দুৰ্গা পূজা আছিল ঠিক আছে চৰকাৰে প্ৰথমতে নীতি নিয়ম দি দিলে কোভিড বিধি মানি চলিবলৈ কোৱা হ'ল পূজাৰীয়ে মানি চলিলে সমিতিসমূহে মানি চলিলে কিন্তু তাৰ পাছত দুটা দিনত যি ধৰণৰ দৃশ্য দেখা পোৱা গ'ল তাৰ পাছত প্ৰশ্ন এইটোৱে উত্থাপিত হৈছিল যে ইয়াৰ আঁৰত কি আছে কিয় এই ধৰণে লোক ওলাই আহিছে আৰু যদি ওলাই আহিছে আৰক্ষী প্ৰশাসনে বাধা কিয় নিদিলে বাধা দিয়াৰ বাবে কোনো ধৰণৰ তেওঁলোকৰ আঁচনি নাছিল নেকি আৰু যদি কোভিড যদি সঁচাকৈয়ে দুৰ্বল হৈ পৰিছে তেনে প্ৰেক্ষাপটত আমি ভাবিব পাৰোঁ নেকি যে কোভিডে কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে হয় এটা কথা নিশ্চিত যে কোভিড কালত লকডাউনৰ সময়ছোৱাত যথেষ্ট ক্ষতি হৈছিল অৰ্থনীতিৰ যথেষ্ট ক্ষতি হৈছিল অপেন কৰি দিবলগীয়া হৈছিলে মুকলি কৰি দিবলগীয়া হৈছিলে সমান্তৰালভাৱে কিন্তু এই কথাটোও কোৱা হৈছিল যে ছ'চিয়েল ডিষ্টেঞ্চিং সামাজিক দূৰত্ব মানি চলিব লাগিব আৰু কোভিড বিধিসমূহ মানি চলিব লাগিব কিন্তু প্ৰশাসনে যিবোৰ নীতি নিয়ম নিৰ্ধাৰণ কৰি দিছিল তাৰ ব্যাপক উলংঘন হোৱা পৰিলক্ষিত হৈছিল ইয়াৰ ফলাফল কি হয় পৰিণতি কি হয় অনাগত সময়ত লক্ষণীয় হ'ব ইয়াৰ লগে লগে আজি সবিশেষৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ